ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰা প্ৰত্যাহাৰ স্থান প্ৰদান ব্যৱস্থা বৃহস্পতিবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল তাৎপৰ্যপূৰ্ণভাৱে এইবাৰৰ ফলাফলত নাথাকিল পূৰ্বে থকাৰ দৰে ৫ বা ১০টা শীৰ্ষস্থান ফলত বৃহস্পতিবাৰে ফলাফল ঘোষণাৰ পিছত পূৰ্বে থকাৰ দৰে স্থান প্ৰাপকসকলক লৈ নাথাকিল বিশেষ উৎসৱমুখৰ পৰিৱেশ পিছে শিক্ষা সংসদে পৰীক্ষাটোৰ ফলাফলত স্থান ঘোষণা নকৰাত শিক্ষাখণ্ডৰ সৈতে জড়িত অধিকাংশই ভাল পাইছে অৰ্থাৎ স্থান প্ৰদান নকৰা সিদ্ধান্তটোৰ প্ৰতি জনাইছে আদৰণি ডিব্ৰুগড়ৰ চলব্ৰুক শিক্ষানুষ্ঠানখনৰ সঞ্চালকগৰাকীয়ে ক'লে স্থান বা ৰেংকতকৈ এতিয়া প্ৰৱেশ পৰীক্ষাবোৰৰহে গুৰুত্ব বাঢ়িছে মই সিদ্ধান্তটো খুবেই ভাল পাইছোঁ নতুন এডুকেশ্যন পলিচি মতে এতিয়া গৈ আপোনাৰ সেমিষ্টাৰ চিষ্টেম হ'ব স্কুলতো সব সেইফালে টুৱাইছে এণ্ট্ৰেঞ্চ লেভেলৰ কাৰণে এতিয়া আৰ্ট ছায়েন্স কমাৰ্চ যি হওক সবেই এণ্ট্ৰেঞ্চ যাব CUET আহি গ'ল এইফালে আপোনাৰ আমাৰ যেই মেইনছ আছে নীট আছেই এতিয়া যদি অনুষ্ঠানটো কোনখন অনুষ্ঠান কিমান ভাল যদি আমি যদি এণ্ট্ৰেঞ্চ লেভেলৰ পৰা চাওঁ তেতিয়া ভাল হ'ব কাৰণ তেওঁলোকে এতিয়া সবেই চেষ্টা কৰিব এণ্ট্ৰেঞ্চৰ কাৰণে কাৰণ এণ্ট্ৰেঞ্চেতো কৰিব ভৱিষ্যতটো কাৰণ ইয়াত ৰেংক পালেনো কি হ'ব দীৰ্ঘদিনীয়া পৰম্পৰা এটা ভাঙি গ'লেও স্থান প্ৰদান প্ৰত্যাহাৰ কৰা সিদ্ধান্তক অধিকাংশ শিক্ষক শিক্ষয়িত্ৰীও জনাইছে আদৰণি বহুদিনীয়া পৰম্পৰাবোৰ ভাঙি গ'লে বেয়া লাগে হয় কিন্তু এতিয়া চাবলৈ গ'লে যিটো কাটথ্ৰোট কম্পিটিশ্যনৰ দিন নহয় তাতে আমি ষ্টেণ্ড কৰাকেইটা আজিৰ দিনটোত লৈ পেলাই বহুত হুলস্থুল কৰিলোঁ ইণ্টাৰভিউ ল'লোঁ কিবা কৰিলোঁ কাইলৈৰ পৰা আমি পাহৰি যাম ভৱিষ্যত জীৱনত তেওঁলোকৰ কি হ'লগৈ আমি ফ'ল' আপ নকৰোঁ গতিকে সেইটো ফালৰ পৰা ষ্টেণ্ডটোৰ বৰ প্ৰয়োজনীয়তা নাই বুলিয়ে মই ভাবোঁ আমি ভাবোঁ যে তাৰমানে এই ৰেংক নোহোৱা যোনটো ছিষ্টেম এতিয়াৰ পৰা হ'বগৈ সেইটোৱে আমাৰ বাকী অসমৰ শিক্ষানুষ্ঠানসকলক আৰু নিজৰ মাজতে কম্পিটিটিভ ৰিজাল্টছ বা 90%ৰ ওপৰত ৰিজাল্টছ কৰিবলৈ সক্ষম কৰিব বুলি হয় এইটো বৰ মই শুদ্ধ সিদ্ধান্ত বুলি ভাবোঁ কাৰণ চাওক অকল যে ষ্টেণ্ড কৰা ল'ৰা ছোৱালীকেইটাহে ভাল বা তেওঁলোকেহে যে ভৱিষ্যতে আগুৱাই যাব বাকীবোৰ ৰৈ যাব এনেকুৱা ধৰণৰ মানসিকতা কিছুমান ল'ৰা ছোৱালীৰ হয় কেতিয়াবা সেইফালৰ পৰা মই কিন্তু এইটো শুদ্ধ সিদ্ধান্ত বুলিয়ে ভাবোঁ ষ্টেণ্ডৰ এই তালিকাখনে কিছুমান ষ্টুডেণ্ট থাকে যিয়ে হয়তো খুব 1-2 নম্বৰৰ কাৰণে সেই স্থানটো নাপায় গতিকে সেই ল'ৰা ছোৱালীখিনিয়ে হওক বা বাকীখিনিয়ে হওক বহুত হীনমান্যতাত ভোগে বুলি মই ভাবোঁ গতিকে সেইফালৰ পৰা সেইটো দৃষ্টিভংগীৰে চাবলৈ গ'লে মই এইটো খুব শুদ্ধ সিদ্ধান্ত বুলি ভাবিছোঁ হয় এতিয়াৰ পৰা সামগ্ৰিক ফলাফলত গুৰুত্ব দিব শিক্ষানুষ্ঠানবোৰে এই মন্তব্য গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ এতিয়া আগৰ পৰা চলি অহা এটা পৰম্পৰা যে যেতিয়া এখন বিদ্যালয়ে ষ্টেণ্ড কৰে ষ্টেণ্ড কৰিলে তেওঁলোকে সেইটো দেখুৱাই পেলাই বিদ্যালয়খনৰ হাইলাইট কৰে এডভাৰটাইজ কৰে আপুনি সেইটো কথাই কৈছে আৰু পৰৱৰ্তী সময়ত সেইখন স্কুলৰ প্ৰতি অন্য ল'ৰা ছোৱালী আকৰ্ষিত হয় এতিয়া সেই ব্যৱস্থাটো যিহেতু এতিয়া ষ্টেণ্ডটো উঠাই দিলে এতিয়া সেই ব্যৱস্থাটো হ'ব অভাৰঅল ৰিজাল্ট হাইলাইট কৰিব কিমানজনে 90%ৰ ওপৰত যে আমাৰ বিদ্যালয়খনৰ 90%ৰ ওপৰত ইমানজনে পাইছে 85ৰ ওপৰত ইমানজনে পাইছে গতিকে এতিয়া দেখিব এতিয়াৰ পৰা যদি পজিশ্যনটো বন্ধ হৈ যায় তেতিয়া দেখিব বিদ্যালয়বিলাকে তেওঁলোকৰ সামগ্ৰিক ৰিজাল্টটো হাইলাইট কৰিব আৰু সেইটো হোৱাটো উচিত বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নগাঁৱৰ ৰামানুজন নামৰ শিক্ষানুষ্ঠানখনৰ পৰা 19 গৰাকীকৈ শিক্ষাৰ্থীয়ে লাভ কৰিছিল স্থান এইখন শিক্ষানুষ্ঠানৰ অধ্যক্ষগৰাকীয়ে অৱশ্যে কিছু পৃথকভাৱে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৰেংকৰ তালিকাত আমি খুব ধুনীয়াকৈ এটা স্থান আমি নিৰূপণ কৰি ৰাখিব পাৰিছিলোঁ কিন্তু এতিয়া বিজ্ঞসকলে এটা চিন্তা চৰ্চা কৰিছে গতিকে যিহেতু সৰ্বভাৰতীয় পৰ্যায়লৈ এতিয়া গোটেই কথাবোৰ গুচি গৈছে গতিকে আমি এই ৰেংকৰ লগত এতিয়া আমি প্ৰতিযোগিতা কৰাতকৈ সৰ্বভাৰতীয় পৰ্যায়ত যিবোৰ এতিয়া এণ্ট্ৰেঞ্চ পৰীক্ষা হৈ আছে সেই এণ্ট্ৰেঞ্চ পৰীক্ষাৰ প্ৰতি যে ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ ধাৱমান কৰিব লাগিব তাৰ কাৰণে চিন্তা চৰ্চা কৰি বিজ্ঞসকলে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক সন্মান জনাইছোঁ তথাপিও পাই হেৰুৱা মানে নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱা বেদনাটো বেছি দুঃখজনক আনহাতে ছাত্ৰ ছাত্ৰীসকলৰো প্ৰতিক্ৰিয়া কিছু মিশ্ৰিত ধৰণৰ আজি ৰাতিপুৱাহে গম পাইছোঁ যে ষ্টেণ্ড ছিষ্টেমটো নাই কাৰণ আমাৰ মেট্ৰিকতো 3টা আছিলে 3টা তেনেকৈ স্থান দিছিলে এতিয়া আমিও ভাবিছিলোঁ 3টা স্থান দিবই এতিয়া আমি তেতিয়া এক্সাইটেড আছিলোঁ কোনোবা এটা হ'লেও ষ্টেণ্ড কৰিব এতিয়া নাই আৰু কি ক'ম
আচলতে নতুন নতুন ব্যৱস্থাসমূহ ওলাই আহিছে এতিয়া নতুন ব্যৱস্থা যিহেতু মানে এইটো ল'লেই সেইকাৰণে আমি নিজকে খাপ খুৱাই ল'বলৈ চেষ্টা কৰিছোঁ আৰু উল্লেখ্য 1986 চনৰ পৰা 2023 চনলৈ এই পৰীক্ষাত ঘোষণা কৰা হৈ আহিছিল শীৰ্ষস্থানসমূহ সেই হিচাপত 37 বছৰীয়া পৰম্পৰা এটাৰ বিলুপ্তি ঘটালে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম